মন্ত্ৰী বিমল বৰাৰ হাতত পুঁজি নাই নে ইচ্ছা নাই পোহৰলৈ ৰাজ্যৰ সাংস্কৃতিক শিক্ষা প্ৰতিষ্ঠানৰ নগ্ন স্বৰূপ টোপনিৰ পৰা কেতিয়া সাৰ পাব মন্ত্ৰী বিমল বৰাই 2টা বছৰত মাত্ৰ দুবাৰহে উপস্থিত ভাৰপ্ৰাপ্ত সঞ্চালক মীনাক্ষী দাস চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত এয়া চলিছে কি আন্তঃগাঁথনিৰ অভাৱৰ বাবে 3 বছৰীয়া পাঠ্যক্ৰমত লাগে 5 বছৰ ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান সংসাৰীস্থিত এই প্ৰতিষ্ঠানটো জনপ্ৰিয় নহয় বাবে যেন চৰকাৰে জানি শুনিও অৱহেলিত কৰি ৰাখিছে তাৰে প্ৰতিবাদত ওলাই আহিছে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থী সমাজ আন্তঃগাঁথনিৰ চৰম অভাৱৰ বাবে 3 বছৰীয়া পাঠ্যক্ৰম এটাত শিক্ষাৰ্থীয়ে খৰচ কৰিব লাগে অতিৰিক্ত 2 বছৰ শিক্ষাৰ্থীৰ বাবে নামত মাত্ৰ আছে এটা কম্পিউটাৰ এটা সাধাৰণ প্ৰজেক্টৰে ঠিক কৰিব পৰা নাই বিভাগীয় কৰ্তৃপক্ষই কেৱল যে আন্তঃগাঁথনিৰ সমস্যা সেয়াই নহয় শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশতো আহি পৰিছে বিভিন্ন বাধা ৰাস্তা ঘাটৰ দুৰৱস্থাৰ লগতে শিক্ষানুষ্ঠানৰ নিকটৱৰ্তী অঞ্চলত পাহাৰ কাটি থকা কাৰ্যই শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ তুলিছে শিক্ষাৰ্থীয়ে এশৈবুৰি সমস্যাৰে ভৰা চৰকাৰী শিক্ষানুষ্ঠানখনত কিদৰে সমস্যাৰ সন্মুখীন হৈছে সেয়া বিৱৰি ক'লে প্ৰতিবাদী ছাত্ৰই নমস্কাৰ আজি আমাৰ যেটো ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ আমি ছাত্ৰ একতাই মিলি যেটো আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ইয়াৰ প্ৰধান কেইটামান কাৰণ হ'ল যে আমাৰ ইয়াতে লেব মেইনটেনেন্স নাই মানে আমাৰ ইয়াতে এনেকুৱা হৈ আছে যে মানে এটা কম্পিউটাৰ ভালে থাকে আৰু এটা কম্পিউটাৰত এজনে কাম কৰি থকাৰ লগে লগে বাকি কেইজন বাহিৰত বহি থাকিব লগা হয় গতিকে সেই লেবৰ মেইনটেনেন্স নোহোৱাৰ কাৰণে মানে আজি বহুতখিনি আমাৰ প্ৰজেক্টে হওক এতিয়া লেট হৈ যাব ধৰিছে যেটো কোৰ্স আমাৰ 3 বছৰত শেষ হয় সেইটো বৰ্তমান আমাৰ প্ৰায় 5-6 বছৰ লাগি গৈছে আৰু সেকেন্ড কথাটো হৈছে ক্লাছৰুম থিয়েটাৰ যেটো আমাক আমি মেইনলি CRT বুলি কওঁ এই CRTটোত মানে আমি ৰেগুলাৰ সিনেমা চাব লাগে আৰু ইয়াৰে যেটো মেইন প্ৰজেক্টৰ সেই প্ৰজেক্টৰটো বৰ্তমান এতিয়া আমাৰ ভাল অৱস্থাত নাই আৰু আমি তাৰ কাৰণে এক্টিং ডিপাৰ্টমেণ্টৰ প্ৰজেক্টৰটো আমি ইউজ কৰি আছোঁ আৰু সেই প্ৰজেক্টৰটো বেয়া হোৱা প্ৰায় আজি 2-3 বছৰমান হ'ল কিন্তু এতিয়ালৈ সেইটো মেইনটেনেন্স কৰি আমাক দিয়া নাই আৰু থাৰ্ড হৈছে আমাক এজন পাৰ্মানেণ্ট ডাইৰেক্টৰ লাগে আমাৰ এই ইনষ্টিটিউটখনত ডাইৰেক্টৰ চেঞ্জ হোৱা প্ৰায় 2-3 বছৰ হ'ল আৰু এতিয়ালৈকে আমাৰ ইয়াতে প্ৰায় এবাৰ বা দুবাৰহে তেখেতে ইয়ালৈ আহিছে আৰু তেখেতে আমাৰ এই যিখিনি প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি আমাৰ লগত এতিয়ালৈ ভালকৈ ডিছকাছ কৰা নাই আৰু আমাৰ ইকুইপমেণ্টছ এতিয়ালৈ বহুত কম হৈ আছে আমাৰ বাকী উন্নত মানদণ্ডৰ যিখিনি ইকুইপমেণ্টছ সেইখিনি বৰ্তমান আমাৰ লগত নাই প্ৰায় 6-7 বছৰ আগতে যিখিনি ইকুইপমেণ্টছ কিনিছিলে সেইখিনি বৰ্তমান অৱস্থাত বৰ্তমান টেকন'লজিৰ লগত মিলা বা তেনেকুৱা ইকুইপমেণ্টছ বৰ্তমান আমাৰ হাতত নাই যিখিনি পুৰণা ইকুইপমেণ্টছ আছিল সেইখিনিকে আমি ইউজ কৰি আছোঁ গতিকে আমাক নতুন যিখিনি ইকুইপমেণ্টছ আহি আছে মাৰ্কেটত সেইখিনি দিলে আমাৰো যেটো আমাৰ ডিপ্ল'মাই হওক বা যিখিনি আমাৰ প্ৰজেক্ট চলাই তাৰ কোৱালিটিটো বেছি ইম্প্ৰুভ হ'ব পাৰিব আমাক যিখিনি প্ৰয়োজনীয় সামগ্ৰী সেইখিনি যদি আমাক চৰকাৰে বা আমাৰ ডাইৰেক্টৰ মেমে বুজি পায় গতিকে তেওঁ এইটো বস্তু বিষয়টো যদি ভালকৈ চালি জাৰি চাই যে আমাক কিখিনি বস্তুৰ প্ৰয়োজন কৰিম গতিকে আমি তেখেতক এইটোৱে অনুৰোধ জনাওঁ যে তেখেত আহক আৰু আমাৰ লগত মিলি কথাখিনি আলোচনা কৰক আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি কৰিব পাৰি সেই বিষয়ে এটি যদি পদক্ষেপ লয় আমাৰ কাৰণে ভাল হ'ব মন কৰিবলগীয়া যে মাত্ৰ 100 পৰা 150 শিক্ষাৰ্থী থকা অনুষ্ঠানটোত 2000 চনৰ পৰাই বৃদ্ধি হোৱা নাই বাজেটৰ ধন আনহাতে ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে দায়িত্ব দিয়া মীনাক্ষী দাসেও সমাধান কৰাৰ নামত কেৱল আশ্বাস প্ৰদান কৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে বিগত 2টা বছৰত মাত্ৰ দুবাৰহে সঞ্চালকগৰাকীৰ মুখ দেখিবলৈ সক্ষম হৈছে শিক্ষাৰ্থী সমাজ এইগৰাকী মীনাক্ষী দাসৰ সময় নোহোৱাৰ কাৰণো আছে কাৰণ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব পদত আছে এইগৰাকী মীনাক্ষী দাস কেৱল সেয়াই নহয় সাংস্কৃতিক বিভাগৰ সঞ্চালকৰ লগতে লুইট কুঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰো সঞ্চালক পদত আছে এইগৰাকী অসম চৰকাৰৰ বিষয়া সেয়ে শিক্ষাৰ্থীসকলে দাবী কৰিছে এগৰাকী স্থায়ী সঞ্চালকৰ নিযুক্তি আমি আজি এই প্ৰটেষ্টটো আগবঢ়াই আনিছোঁ কাৰণ আমাৰ ইনষ্টিটিউটত ঢেৰ সমস্যা আছে তাৰে ভিতৰত প্ৰধান সমস্যাটো হৈছে যে আমাৰ পাৰ্মানেণ্ট ডাইৰেক্টৰ নাই যেনেকৈ এটা পৰিয়াল চলিবলৈ এজন মূল মানুহ লাগে চলাবলৈ গোটেই পৰিয়ালটো ভালকৈ চলাই নিবলৈ তেনেকৈ এখন ইনষ্টিটিউট চলিবলৈও এজন ডাইৰেক্টৰৰ খুব প্ৰয়োজন আৰু আমাৰ ইনষ্টিটিউটত পাৰ্মানেণ্ট ডাইৰেক্টৰ নথকাৰ কাৰণে আমাৰ বাজেটকে ধৰি ঢেৰ সমস্যা হৈ আছে ইনষ্টিটিউটত যোনখিনি আমাৰ সমাধান
পোৱাই নাই এতিয়ালৈকে বহুত আগৰ পৰা প্ৰব্লেমখিনি চলি আহি আছে যদিও এতিয়ালৈকে কোনো সমাধান পোৱা নাই আমি 2000 চনৰ পৰা এতিয়ালৈকে ডিপ্ল'মাৰ আমাৰ যোনখন 3 বছৰ শেষ হোৱাৰ পিছত এখন ডিপ্ল'মা কৰিব লাগে ডিপ্ল'মাখনৰ বাজেট সেই 2000 চনৰ পৰা এতিয়ালৈকে একেই হৈ আছে যিহেতু বাকী সব বস্তুৰ দাম দিনে দিনে বাঢ়ি গৈ আছে কিন্তু আমাৰ ডিপ্ল'মাৰ সেই বাজেটটো একেটা জেগাতে আছে এতিয়ালৈকে একো সালসলনি হোৱা নাই সেইকাৰণে তাত আমাৰ এটা চেঞ্জ লাগে আমাৰ বাজেটটো অকণমান বঢ়াব লাগে ভাল ইকুইপমেণ্টছ আনিব লাগে আৰু মূল কাৰণটো হৈছে যে আমাক পাৰ্মানেণ্ট চিটিং এজন ডাইৰেক্টৰ লাগে যোনে আমাৰ লগত এই কেম্পাছটোত থাকিব পাৰে যাতে এভেইলেবল থাকে আমাৰ কিবা সমস্যা হ'লে আমি কাৰ আগত গৈ কথা ক'ম যদি আমাৰ এজন ডাইৰেক্টৰে নাথাকে আমাৰ প্ৰব্লেমখিনি শুনিবলৈ ইয়াত মানুহ নাই আমি যিকোনো সমস্যাৰ কাৰণে ৰবীন্দ্ৰ ভৱন যাব লাগে তাৰ সমাধান উলিয়াবলৈ যোনটো কিন্তু ইয়াৰ পাছতো ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ চৰকাৰী দূৰদৰ্শন আৰু চলচ্চিত্ৰ শিক্ষানুষ্ঠানক লৈ কোনো কাৰণসাৰ নাই মন্ত্ৰী বিমল বৰাৰ দায়িত্বত থকা সাংস্কৃতিক মন্ত্ৰালয়ৰ উৱলি গৈছে ভূপেন হাজৰিকাৰ নামৰ সৈতে জড়িত চৰকাৰী অনুষ্ঠানখনৰ অৱস্থা উল্লেখযোগ্য যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰে একমাত্ৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ চৰকাৰী শিক্ষানুষ্ঠান পূৰ্বে জ্যোতি চিত্ৰবনৰ সৈতে সংলগ্ন হৈ থকা অনুষ্ঠানটো 2011 চনত পৃথক হৈ সুকীয়া অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰে তাৰ পাছতেই 2016 চনত পূৰ্বৰ নাম সলনি কৰি নতুনকৈ নাম দিয়া হয় ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান হিচাপে পৰৱৰ্তী সময়ত 2018 চনত চাংচাৰীলৈ স্থানান্তৰিত কৰা হয় এই চৰকাৰী শিক্ষানুষ্ঠানখন কিন্তু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অন্তৰ্গত এই অনুষ্ঠানৰ অৱস্থা এতিয়া একেবাৰেই তথৈবচ যি সময়ত চৰকাৰে ইখনৰ পাছত সেইখন মেডিকেল কলেজ বিশ্ববিদ্যালয়ৰ কথা ঘোষণা কৰি আহিছে তেনে সময়ত মাত্ৰ 100 পৰা 150 শিক্ষাৰ্থী থকা শিক্ষানুষ্ঠানখনকেই সুচাৰুৰূপে চলাবলৈ অসমৰ্থ অসম চৰকাৰ প্ৰশ্ন হয় শিক্ষাৰ্থীসকলৰ এই প্ৰতিবাদত গুৰুত্ব দিবনে বিভাগীয় কৰ্তৃপক্ষই সাৰ পাবনে মন্ত্ৰী বিমল বৰাই নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট